প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে BPL ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, তেনেহ'লে এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই, অথবা আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই। এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা জানিব পাৰিব কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ পে'মেণ্টটো চেক কৰিব যে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই, বা আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে যদি মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে কেনেকুৱাকৈ চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব, PMAYC.nic.in লিখি চাৰ্চ কৰিলে কিন্তু এইটো অপশ্যন অ'পেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাস শ্বপ। এতিয়া আপোনালোকে এবাৰ আৱাস শ্বপৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত চাব 2 নম্বৰত দিয়া আছে ৰিপৰ্ট। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত যিটো F নম্বৰত অপশ্যন দিয়া থাকিব EFMS ৰিপৰ্ট, ইয়াত যিটো এপৰ 4 নম্বৰ অপশ্যন দিয়া থাকিব FTO ট্ৰানজেকশ্যন চামাৰি। এতিয়া আপোনালোকে এপৰ 4 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব। এতিয়া আপোনালোকে এপৰ 4 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব সকলো চিলেক্ট কৰা আছে, আপোনালোকে ইয়াত আৰু একো ক্লিক কৰিব নালাগে। ইয়াত চাব, ইয়াত অলৰেডি 25-26 দিয়া আছে, প্ৰধানমন্ত্ৰী আৱাস গ্ৰামীণ দিয়া আছে, তলত চাব দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আপোনালোকে ইয়াত ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম, চিলেক্টত ক্লিক কৰিব। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয়, আপোনালোকে আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত কিছুমান অপশ্যন আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব দিয়া থাকিব চেণ্ড টু বেংক। যিহেতু আপোনালোকে চেক কৰিব যে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই, তলত চাব দিয়া থাকিব চেণ্ড টু বেংক। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব চেণ্ড টু বেংক। তাৰপিছত আপোনাৰ তাত যিটো কেপচা আহিছে, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰিমুঠৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাৰিমুঠৰ ওপৰত ক্লিক কৰিব, ফাৰ্ষ্ট ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আহি যাব, তাৰপিছত এইফালত আপোনাৰ ব্লকৰ নাম আহি যাব, আৰু ইয়াত আপোনাৰ ঘৰৰ FTO নম্বৰ আহি যাব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ঘৰৰ FTO নম্বৰ কোনটো হয়। যদি আপোনালোকে আপোনাৰ ঘৰৰ FTO নম্বৰটো নাজানে, কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ FTO নম্বৰটো চেক কৰিব নেক্সট ভিডিঅ'ত দেখুৱাই দিম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ FTO নম্বৰ কোনটো হয়। ইয়াত যিটো আপোনাৰ FTO নম্বৰ হয়, এতিয়া আপোনালোকে আপোনাৰ FTO নম্বৰৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ আহি যাব। ইয়াত ফাৰ্ষ্ট আপোনালোকৰ পঞ্চায়তৰ নাম আহি যাব, ইয়াত আপোনালোকৰ ভিলেজৰ নাম আহি যাব, ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব, আৰু এইফালত আপোনাৰ ফুল নেম আহি যাব। এতিয়া আপোনালোকে যিটো বেংকৰ একাউণ্ট জমা কৰিছিল, ইয়াত বেংকৰ নামটো আহি যাব। তাৰপিছত আপোনালোকৰ একাউণ্টত কিমান টকা সোমাইছে, ইয়াত এমাউণ্টটো আহি যাব। কোনটো কিস্তি সোমাইছে ইয়াত ইনষ্টলমেণ্টটো দেখুৱাই দিব, আৰু কিমান তাৰিখে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে ইয়াত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিব। যদি আপোনালোকৰ জিঅ'টেক হৈছে অথবা আপোনালোকৰ সম্পূৰ্ণ ভেৰিফাই হৈ গৈছে, তেনেহ'লে আপোনালোকে চেক কৰক যে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। এনেকুৱাকৈ আপোনালোকে নিজৰ মোবাইলৰ পৰা আজিয়ে চাই লওক।